আপুনি যদি AI ব্যৱহাৰ কৰিব জানে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, তেতিয়াহ'লে আপুনিও এটা AI দ্বাৰাই গান বনাব পাৰে। আৰু এতিয়া যোনে যোনে AI ব্যৱহাৰ কৰিব জানে সকলোৱে AIৰ দ্বাৰাই গান বনাব পাৰে। আৰু আপোনালোকে জানে এটা বহুত ভাইৰেল গান, নদী মোৰ প্ৰথম ভালপোৱা, সকলোৱে শুনিছে চাগে, বহুত পপুলাৰ গান এইটো। আৰু প্ৰথমতে আমিও ভাবিছিলোঁ মানুহে গাইছে চাগে, তাৰপিছত গম পালোঁ গানটো বোলে AI দি গাইছে। আৰু তাৰে পিছতে বহুতে কৈছে যে এনেকুৱা নহ'ব, AI দি গান বনাব দিয়া নহ'ব, ইয়াৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম, ইয়াৰ ওপৰত আমি পুলিচত কমপ্লেইন কৰিম। মানে বহুতে বিতৰ্ক কৰিছে যে কিয় এনেকে গান বনাব, এনেকে গান বনালে আমাৰ অসমীয়া সংস্কৃতিটো ধ্বংস হৈ যাব। এতিয়া এটা কথা ক'ব বিচাৰিছোঁ, চাওক, এতিয়া AIটো যদি আপুনি ব্যৱহাৰ কৰে সেইটোতো আৰু একো ক্ৰাইম নহয়। যদিও পুলিচত কেছ কৰে, মই ভাবোঁ পুলিচত কেছ কৰিলেও ইয়াৰ ওপৰত একো পানিছমেণ্ট নহ'ব চাগে। কাৰণ AI ইউজ কৰাটো আৰু কিনো পানিছমেণ্ট হ'ব পাৰে। যদি AI কিবা বেয়া কামত ব্যৱহাৰ কৰিছে, যদি AIৰ মিছ ইউজ কৰিছে, তেতিয়া হয়তো হ'ব পাৰে। কিন্তু গান বনোৱাটোতো এটা নৰ্মেল, আৰু এটা হিচাপত ভাল হৈছে, এটা হিচাপত বেয়া হৈছে। এক হিচাপত কিছুমান এনেকুৱা গায়ক থাকে যোনে এটা গান বনাব বিচাৰে, কিন্তু পইচাৰ অভাৱৰ কাৰণে কিছুমানে ডাউন হৈ থাকে। তেওঁলোকে নিজৰ সেই মনৰ যিখিনি গানটোতো লিখাটো লিখিব আৰু AI বনাই দিব। তো সেনেকৈ মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। আৰু এক হিচাপত বেয়াও হৈছে, কাৰণ গান হৈছে এটা ইম'চন, প্ৰত্যেকটা গানতে এটা কাহিনী থাকে, আৰু গান এটা আৱেগ হয়। এতিয়া AI দি যদি যেতিয়াই তেতিয়াই গান বনাই থকা হয়, আপুনি ইচ্ছা কৰিলে 10টা গান, 50টা গান বনাব, 100টা গান বনাব, তো সেই ইম'চনটো নোহোৱা হৈ যায়। গতিকে আপোনালোকৰ মতামত জনাবচোন ইয়াৰ ওপৰত, যে এই AI দি গান বনোৱাটো ভাল হৈছে নে বেয়া হৈছে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।